বিলাসীপাৰা লোক নিৰ্মাণ বিভাগত প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ পকীপথ আৰু নলা নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। বিভাগটোৰ একাংশ বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰৰ বুজাবুজিত চলিছে নিম্নমানৰ পথ আৰু ড্ৰেইন নিৰ্মাণৰ কাম, যাৰ ফলত ৰাইজে বন্ধ কৰি দিলে ড্ৰেইন নিৰ্মাণৰ কাম। স্থানীয় ৰাইজৰ অভিযোগ, ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা আবণ্টিত কেইবা কোটি টকাৰ পেকেজৰ AS05-201ত আবণ্টন পাইছিল ঠিকাদাৰে। ড্ৰেইনৰ কামত নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰৰ অভিযোগ। ঠিকাদাৰে এষ্টিমেট মতে কাম নকৰাৰ অভিযোগ উত্থাপিত হৈছে। উক্ত পথ আৰু ড্ৰেইনৰ কাম আৰম্ভ হৈছিল 21/6/2021 চনত। কাম সম্পূৰ্ণ হোৱাৰ তাৰিখ আছিল 14/3/2022 চনত। কিন্তু ঠিকাদাৰ আব্বাছ আলীয়ে 3 বছৰ উকলি যোৱাৰ পিছতো কামটো সম্পূৰ্ণ নকৰিলে। বিলাসীপাৰা লোক নিৰ্মাণ বিভাগৰ একাংশ বিষয়া অভিযন্তাক মেনেজ কৰি নিজৰ খেয়াল খুচি মতে কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে। আমাৰ দীপৰকুটি কুৰ্চাকাটি গাঁৱৰ হস্পিটেলৰ সন্মুখত যিটো ৰাস্তা আৰু কালভাৰ্টৰ কাম, ড্ৰেইনৰ কাম হৈ আছে, সেই ড্ৰেইনৰ কামটো মানে গ্ৰহণযোগ্য নহয়। কিয় যিখিনি এষ্টিমেট মতে কাম হ'ব লাগে সেইখিনি কাম নহয়। কামটো বিশেষকৈ ৰাতি কৰি আছে আৰু আমি ৰাইজে চোৱা মতে যি কাম হৈ আছে একদম এইটো ডুপ্লিকেট কাম। এষ্টিমেট মতে হয়তো কামটো নহয়। কেইবা কোটি টকাৰ কাম যেনেকৈ হ'ব লাগিছিল তেনেকৈ কামটো হোৱা নাই। গতিকে আমাৰ ৰাইজৰ কথা যে বিভাগীয় কৰ্তৃপক্ষই যাতে এই কামটোৰ তদন্ত কৰি আমাৰ স্বচ্ছ আৰু নিকা কামটো কৰি দিয়ে, এইখিনিয়ে ৰাইজৰ দাবী। 8mm ৰড ব্যৱহাৰ হৈ আছে আৰু যিটো ৰডে ব্যৱহাৰ কৰিছে আপোনালোকে দেখাই দিব, ৰডটো মানে ফিনিচিং নহয়, একে লেভেলত কামটো হোৱা আমি দেখা পোৱা নাই। মানে লেভেল চাৰা কাম, ফিনিচিংবিহীন কাম চলি আছে। ঠিকাদাৰটো আমি গম নাপাওঁ। সাইটৰ ইনচাৰ্জ আমি জনামতে আব্বাছ আলী, তাক যদি আমি ৰাইজে কিবা ক'ব যাওঁ ই নামটো সুধি থাকে আৰু বিশেষকৈ গুণ্ডাগিৰি যেন আমি ক'ব পাৰোঁ। আৰু দ্বিতীয় কথা হৈছে ই মানে পুলিচৰ ভয়ো আমাক দেখুৱায়। কামটো চিংগল জালিৰ কাম হ'লেও কামটো ফিনিচিংবিহীন আপোনালোকে দেখুৱাই দিব পাৰে। আমাৰ ইয়াত ৰাস্তাৰ কাম হৈ আছে, লগতে ড্ৰেইনৰ কামো চলি আছে। ৰাস্তাৰ কামটো ন্যূনতম কৰিছে, তাতকৈ আৰু ড্ৰেইনৰ কামটো অতি ন্যূনতম কৰিছে। তাত ৰোড দিব লাগে 10 আৰু 12, ৰোড দি আছে আপোনাৰ 8mm আৰু এটাৰ লগত এটা ডিষ্টেঞ্চ 1 ফুটতকৈ বেছি। ডাবল জালি হ'ব লাগে। চিমেণ্ট অতি ন্যূনতম মাল কম হাৰ দি আছে। বালি আৰু শিলবিলাকো একদম মানে নিম্নতম মানৰ, এইবিলাক নচলে। কোনে কাম কৰি আছে? এইটো হৈছে আমিতো গম নাপাওঁ, ঠিকাদাৰ কন, কিন্তু আব্বাছ আলী চাইডৰ ইনচাৰ্জ। আমি কোৱাতে আমাক আৰু কোৱা নামটো কোৱা, আৰক্ষীৰ ভয় দেখায়, কমপ্লেইন দিব মানে থানাত যে কাম বন্ধ কৰি দিছে এই গাঁৱৰ মানুহে। তাৰপিছত আকৌ কাম কালি আমি বন্ধ কৰিছোঁ, আমাক কয় যে কাম কিয় বন্ধ কৰিছা? আমি ক'লোঁ যে কামটো এষ্টিমেট মতে হ'ব লাগে, ডাবল জালি দিব লাগে, আমাৰ যিখিনি ৰাইজৰ দাবী পূৰ্ণ কৰি দিব লাগিব। ইয়াত কেইবা কোটি টকাৰ কাম চলি আছে, কিন্তু কামটো একেবাৰে ন্যূনতম মান কৰি আছে। 4 কিলোমিটাৰ। কি জনাব এতিয়া আমি চৰকাৰক জনাইছোঁ যে আমাৰ কামখিনি ভালকৈ কৰিব লাগে, যাতে এষ্টিমেট মতে কামখিনি হ'ব লাগে, যাতে আমাৰ ৰাইজৰ কোনো অসুবিধা নহয়, যাতে কামখিনি ভাল হয়। আমাৰ এইখিনিয়ে দাবী। বিলাসীপাৰাৰ পৰা আফৰোজুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।